মেডিকেলৰ সুবিধা বা স্বাস্থ্য চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব চিকিৎসালয়ত কেশলেছ চিকিৎসাৰ সুবিধা লাভ কৰিব পঞ্চায়ত প্ৰতিনিধিসকলে ৩০,০০০ পঞ্চায়ত সদস্য বা সদস্যাই এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা ৰাজ্যৰ হাজাৰ হাজাৰ পঞ্চায়ত সদস্যৰ বাবে ভাল খবৰ পঞ্চায়ত সদস্যসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈ আহিছো এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালৰ দৰে চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব পঞ্চায়ত প্ৰতিনিধিসকলে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব পঞ্চায়ত প্ৰতিনিধিসকলে কেশলেছ চিকিৎসাৰ সুবিধা লাভ কৰিব পঞ্চায়ত প্ৰতিনিধিয়ে এই সিদ্ধান্তৰ ফলত ৩০,০০০ পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ পঞ্চায়ত প্ৰতিনিধিৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো কিয়নো পঞ্চায়ত প্ৰতিনিধিসকলে লাভ কৰিব স্বাস্থ্য বীমাৰ সুবিধা চৰকাৰী কৰ্মচাৰী বা চৰকাৰী চাকৰিয়ালসকলে যি ধৰণে এইদৰে সুবিধা লাভ কৰে চিকিৎসা ক্ষেত্ৰত সুবিধা লাভ কৰে ঠিক একেদৰে পঞ্চায়ত সদস্য বা পঞ্চায়ত সদস্যসকলেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কেবিনেটৰ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে ৩০,০০০ পঞ্চায়ত প্ৰতিনিধি ইয়াৰ জৰিয়তে উপকৃত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এইদৰে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে নিশ্চয়কৈ এক ডাঙৰ খবৰ এক ভাল খবৰ কেশলেছ চিকিৎসাৰ সুবিধা লাভ কৰিব পঞ্চায়ত প্ৰতিনিধিসকলে চৰকাৰী চাকৰিয়ালে বা চৰকাৰী কৰ্মচাৰীয়ে যিদৰে চিকিৎসা সেৱাৰ সুবিধা লাভ কৰে ঠিক একেই সুবিধা পঞ্চায়ত প্ৰতিনিধিসকলে লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত এই সুবিধা লাভ কৰিব আৰু এই সুবিধাত ৩০,০০০ পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব ৩০,০০০ পঞ্চায়ত প্ৰতিনিধিয়ে এই সুবিধা লাভ কৰিব কেশলেছ চিকিৎসাৰ সুবিধা লাভ কৰিব অৰ্থাৎ আপোনাৰ হাতত যদি এতিয়া ধনো নাথাকে চিকিৎসা কৰিবলৈ যদি আপোনাৰ চিকিৎসা কৰিবলগীয়া আছে কিন্তু আপোনাৰ হাতত ধন নাই আপুনি যদি চিন্তা কৰি আছে ধন নাই কেনেকৈ চিকিৎসা কৰিম তেনে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি যিকোনো এখন চৰকাৰী হাস্পতালত যাওক আৰু সেই হাস্পতালখনতে আপুনি কেশলেছ চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব সেই হাস্পতালখনতে আপোনাৰ হাতত ধন নাথাকিলেও আপুনি চিকিৎসা কৰিবলৈ সক্ষম হ'ব গতিকে অৰ্থৰ অভাৱত এতিয়া চিকিৎসাৰ বাবে লৰি ঢাপৰি থাকিবলগীয়া আপোনাৰ কোনো প্ৰয়োজন নাই পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে নিশ্চয়কৈ এক ডাঙৰ খবৰ যে ৩০,০০০ পঞ্চায়ত প্ৰতিনিধি এই সুবিধাৰ দ্বাৰা লাভান্বিত হ'ব আৰু প্ৰতিগৰাকী পঞ্চায়ত সদস্য বা সদস্যই এই সুবিধা লাভ কৰিব কিয়নো চৰকাৰী চাকৰিয়ালৰ দৰে একেই স্বাস্থ্য বীমা লাভ কৰিবলৈ সক্ষম হ'ব পঞ্চায়ত সদস্য বা সদস্যসকলে ৩০,০০০ প্ৰতিনিধি ইয়াৰ দ্বাৰা লাভান্বিত হ'ব কেশলেছ চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব মুখ্যমন্ত্ৰী আৰোগ্য যোজনাৰ অধীনত এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব পঞ্চায়ত প্ৰতিনিধিসকলে আজি কেবিনেটত এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ ডাঙৰীয়া যেতিয়া পঞ্চায়ত সন্মিলনক সম্বোধন কৰিছিলে তেতিয়া এটা মই প্ৰতিশ্ৰুতি দিছিলোঁ যে পঞ্চায়তৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা দিম তাৰ মানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্চমেণ্ট পায় আমাৰ পঞ্চায়তৰ সদস্যসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব আজি কেবিনেটে এই স্কিমখন অনুমোদন কৰে পঞ্চায়তৰ সদস্যসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত আমি অন্তৰ্ভুক্তি কৰিম আৰু তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে বেমাৰ হ'লে মেডিকেল ৰিইম্বাৰ্চমেণ্ট ক্লেইম কৰে বা কোনোবা হস্পিটালত কেশলেছ ট্ৰিটমেণ্টৰ সুবিধা পায় সেম সুবিধা
আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব। ডাঙৰীয়া যেতিয়া পঞ্চায়ত সন্মিলনক সম্বোধন কৰিছিলে তেতিয়া এটা মই প্ৰতিশ্ৰুতি দিছিলোঁ যে পঞ্চায়তৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা দিম। তাৰমানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্চমেণ্ট পায়, আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব। আজি কেবিনেটে এই স্কিমখন অনুমোদন কৰে। পঞ্চায়তৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত আমি অন্তৰ্ভুক্তি কৰিম আৰু তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে বেমাৰ হ'লে মেডিকেল ৰিইম্বাৰ্চমেণ্ট ক্লেইম কৰে বা কোনোবা হস্পিটালত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পায়, সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব। ডাঙৰীয়া যেতিয়া পঞ্চায়ত সন্মিলনক সম্বোধন কৰিছিলে তেতিয়া এটা মই প্ৰতিশ্ৰুতি দিছিলোঁ যে পঞ্চায়তৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা দিম। তাৰমানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্চমেণ্ট পায়, আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব। আজি কেবিনেটে এই স্কিমখন অনুমোদন কৰে। পঞ্চায়তৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত আমি অন্তৰ্ভুক্তি কৰিম আৰু তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে বেমাৰ হ'লে মেডিকেল ৰিইম্বাৰ্চমেণ্ট ক্লেইম কৰে বা কোনোবা হস্পিটালত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পায়, সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি